এইবাৰ প্ৰথমবাৰ মই ঈদগাহত নামাজ পঢ়িছোঁ। আগত মানে মই অহা নাছিলোঁ, এনে গম পাইছোঁ। আজি পঢ়ি কেনে বহুত ভাল লাগিছে। চবৰ লগত পঢ়ি কেনে একেলগে ইমান মানুহৰ লগত একলগ হৈ নামাজ পঢ়াটো বহুতে বেছি ভাল লাগিছে মোৰ ক'ব গ'লে। দক্ষিণ পাশে জায়গা খালিতে সবাই যেন উত্তর পাশে বসার চেষ্টা করতেছেন। সামনের কাতার পুরানা করে পিছনে কাতার করলে لا تسمع فيها لاغية الله أكبر الله أكبر الله أكبر আমরা বাড়িতে যাব ইনশাআল্লাহ তাড়াতাড়ি দক্ষিণ পাশে জায়গা খালিতে সবাই যেন উত্তর পাশে বসার চেষ্টা করতেছেন। সামনের কাতার পুরানা করে পিছনে কাতার করলে এইটো আজি আমাৰ ঈদ হয়। এইটো ঈদত আমাৰ ৰমজানৰ একমাহ পিছত আমি ঈদটো পাতোঁ। আমাৰ ৰমজান মাহত গোটেই একমাহ কষ্ট কৰাৰ পিছতে ঈদটো আমাৰ হয়। এদিনা মই মানে এইবাৰ প্ৰথমবাৰ মই ঈদগাহত নামাজ পঢ়িছোঁ। আগত মানে মই অহা নাছিলোঁ, এনে গম পাইছোঁ। আজি পঢ়ি কেনে বহুত ভাল লাগিছে। চবৰ লগত পঢ়ি কেনে একেলগে ইমান মানুহৰ লগত একলগ হৈ নামাজ পঢ়াটো বহুতে বেছি ভাল লাগিছে মোৰ ক'ব গ'লে। এইবাৰ প্ৰথমবাৰ ঈদগাহত মানে মাঠত পঢ়িছোঁ, এনে আগত ঘৰত পঢ়িছোঁ। দাইলৰ লগত এইবাৰ প্ৰথম পঢ়িছোঁ। ভাল লাগিছে পঢ়ি কেনে। মংগলদৈ বাঘপুৰী আমি নমাজ পঢ়িলোঁ, ভাল হৈছে, মোৰ আনন্দ লাগিছে। আমি বিয়া হৈছে 20 বছৰ হ'ল, 20 বছৰৰ পৰা পঢ়িছোঁ। আমি একমাহ তাৰাবি পঢ়িছোঁ, ৰোজা ৰাখি একমাহ তাৰাবি পঢ়িছোঁ। পঢ়ি কিনে ইয়াতে আজি ঈদের দিন নমাজ পঢ়িছোঁ, মোৰ ভাল লাগিছে। এইখানে অনুমান 1000-ৰ ওপৰত হ'ব নেকি। বাঘপুৰী অঞ্চলত এই অধিকাংশ মহিলা নমাজ পঢ়িছে, নামাজত অংশ লৈছে।